ধুমুহা শিলাবৃষ্টিত বৰজাৰ বিমানবন্দৰত বিস্তৰ ক্ষতি হঠাৎ খহি পৰিছিল বিমানবন্দৰৰ সিলিং বৰষুণৰ পানীৰে ভৰি পৰিছিল বিমানবন্দৰৰ টাৰ্মিনেল ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া বিমানবন্দৰ কৰ্তৃপক্ষৰ 1.5 ঘণ্টাৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰাৰ দাবী কৰে আৰু যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিমানবন্দৰ কৰ্তৃপক্ষ সদায় সাজু বুলি মন্তব্য কৰিছে কালি আমাৰ হাতত আগতে ওয়াৰ্নিং আছিল যে এনেকুৱা থান্ডাৰষ্টৰ্ম হোৱাৰ সম্ভাৱনা আছে কিন্তু থান্ডাৰষ্টৰ্মটো কিমান হেভি হ'ব সেইটো প্ৰিসাইজলি কোনো প্ৰেডিক্ট কৰিব নোৱাৰে কিন্তু দেখা গ'ল 4:10 4:03 পৰা আমাৰ ফ্লাইটৰ এফেক্ট আৰম্ভ হৈছে আৰু 4:10 আটাইতকৈ সৰ্বোচ্চ আপোনাৰ উইণ্ড স্পীড যেটো আপোনাৰ 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত হৈছিল কিমানখিনি স্পীডেৰে বতাহ বলিছিল আৰু বৰষুণৰ যেটো কালি এদিনতে প্ৰায় 59 মিলিমিটাৰ বৰষুণ হৈছে খুব আমি যেটো সাধাৰণতে ক্লাউড বাৰ্ষ্ট বুলি কওঁ ক্লাউড বাৰ্ষ্টৰ নিচিনা হ'ল আৰু যাৰ ফলত আমাৰ যেটো সালখন তাৰ মানে ৰুফটো আপোনাৰ ইনক্লাইন আমাৰ অসম আৰ্হিৰ নিচিনা নহয় জানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা